কলংখন পৰিষ্কাৰ হোৱাৰ লগে লগে আমি দেখা পাইছোঁ ইয়াত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহি পেলাই ইয়াত পৰিছে। বৰ ভাল লগা পৰিৱেশ হৈছে। এনেধৰণে চাফা হৈ থাকিলে ভাল লাগিব। চৰকাৰৰ এইটো কৰ্মক আমি সঁচাকৈ আদৰণি জনাইছোঁ। দেখা পাইছোঁ আমি সৰুবগীয়া এই অঞ্চলটোত শৰালী হাঁহ যথেষ্ট পৰিমাণে পৰিছেহি। আগৰ এই হাঁহখিনি আমি দলনিকেইখনত দেখা পাওঁ, প্ৰত্যক্ষ কৰোঁ, জয়সাগৰ দলনি বা বৰপেটা দলনি, বৰুৱা চুকৰ দলনি। কিন্তু দলনিবিলাক আজিকালি সংকুচিত হৈ আহিছে। তাৰ ফলত তেওঁলোকে চৰিবলৈ জেগা কিছু কম পাইছে। সেইকাৰণে আমাৰ সুখবৰ যে কলংখন পৰিষ্কাৰ হোৱাৰ লগে লগে তাত যিটো জেগা সংকুচিত হৈছে ঠাই, সেই সংকুচিত ঠাইৰ অভাৱটো পূৰণ কৰিবৰ কাৰণে এই কলংখনৰ পৰিষ্কাৰ কলংখনে এটা অভাৱটো পূৰণ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহি পেলাই ইয়াতে পৰিভ্ৰমণ কৰিছে, ইয়াতে পৰিছে, দেখি বৰ ভাল লাগিছে। আচলতে পক্ষীকুলৰ কাৰণে এইটো আমাৰ প্ৰাণীকুলৰ কাৰণেও পক্ষীকুলৰ কাৰণেও আমাৰ এটি সুখৰ বতৰা। আমি তাৰ বাবে এই কলংখন সদায় এনেধৰণে পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু বহু ব্যক্তিক আমি প্ৰত্যক্ষ কৰিছোঁ যে কলঙলৈ তেখেতসকলৰ ঘৰত গোট খোৱা আৱৰ্জনাবিলাক আনি পেলাই কলঙৰ কাষৰি পেলাই দিয়ে, প্লাষ্টিকৰ আৱৰ্জনা আদি কৰি। মই অনুৰোধ জনাম এই ধৰণৰ আৱৰ্জনা আহি কলংখনত নেপেলাই কলংখনত শুদ্ধ কৰি ৰাখে, তাৰ বাবে মই সকলোৰে ওচৰত মই আহ্বান জনাইছোঁ।